প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। এই নিৰ্বাচনী ৰায় এটা নিৰ্মিত ৰায় আছিল নেকি? অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল কালি ওলাল। ইয়াৰে দুখন ৰাজ্য অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলে মোক স্তম্ভিত কৰিছে। এই ফলাফলে মোৰ মনত ভালেমান প্ৰশ্নৰ জন্ম দিছে। পশ্চিমবংগ বিজেপিয়ে দখল কৰিবলৈ উঠি পৰি লাগিছিল। তাৰ কাৰণে তেওঁলোকে কি কৰা আছিল? তাত SIR কৰিছিল, তাৰ ৰাজ্যপাল সলনি কৰিছিল, পুলিচ প্ৰধান সলনি কৰিছিল, তাত কেন্দ্ৰীয় সুৰক্ষা বাহিনী এনেদৰে মোতায়েন কৰা হৈছিল যে পশ্চিমবংগত নিৰ্বাচন নহয়, যেন এখন যুদ্ধহে লাগিছিল। আৰু কি হ'ল? তেওঁলোকে কৈছিল যে তেওঁলোকে 200খন আসন পাব আৰু বিজেপিয়ে সেই সংখ্যাও অতিক্ৰম কৰিলে। অসমত বিজেপিয়ে যিমান আসন পাম বুলি কৈছিল ঠিক সিমান আসন পালে। অসমত এইবোৰ কৰাৰ প্ৰয়োজন নাছিল, কিয়নো ইয়াত সকলো তেওঁলোকৰ নিয়ন্ত্ৰণতে আছিল। পশ্চিমবংগ আৰু অসম সম্পৰ্কে তেওঁলোকে যি কৈছিল সেইটো কেনেকৈ ইমান আখৰে আখৰে ফলিয়ালে? মনত আছেনে ইয়াৰ আগে যেতিয়া হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল, ঠিক এই অৱস্থা হোৱা নাছিলনে? এই তিনিওখন ৰাজ্যতে বিৰোধী তেওঁলোকে অৱস্থা নোহোৱা কৰি দিছিল। অসম আৰু পশ্চিমবংগত এইবাৰ তাৰেই পুনৰাবৃত্তি হোৱা আমি দেখা পোৱা নাইনে? এই গোটেইকেইখন ৰাজ্যত বিজেপিৰ জয়ৰ আৰ্হিটো একে নহয়নে? আচলতে হৈছে কি? আমি কি দেখিছোঁ? আমি এফালে দেখিছোঁ নিৰ্বাচনী ফলাফল বিজেপিয়ে যি হোৱাটো বিচাৰিছে ঠিক সেইটোৱে হৈছে, মানে নিৰ্বাচনী ফলাফল সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত। তাৰ বিপৰীতে বিৰোধীৰ কোনো নিয়ন্ত্ৰণ নাই। বিৰোধীয়ে যি ভাবে বাস্তৱ পৰিস্থিতি তাৰ ওচৰৰেও নাযায়। এটা কথা ঠিক যে তেওঁলোকে শাসনত অহাৰ পিছদিনাৰ পৰাই পিছৰ নিৰ্বাচনটো কেনেকৈ জিকিব পাৰি তাৰ চিন্তা কৰে আৰু তাৰ কাৰণে পৰিকল্পনা কৰে। তাৰ বিপৰীতে বিৰোধীৰ মাজত নিৰ্বাচন আহি পদূলিমুখ পোৱালৈকে মিত্ৰতাৰ আলাপ আলোচনা চলি থাকে। এইটোও ঠিক যে তেওঁলোকৰ হাতত কেন্দ্ৰীয় চৰকাৰ আছে, নিৰ্বাচন আয়োগ আছে, প্ৰচাৰ মাধ্যম আছে, কৰ্পোৰেট গোষ্ঠী আছে আৰু তেওঁলোকৰ টকা পইচা অজস্ৰ। বিৰোধীৰ তাৰ এটাও নাই। কিন্তু তৎসত্ত্বেও যাদু মন্ত্ৰৰ দৰে তেওঁলোকে যি কয় তাকে কেনেকৈ ইমান আখৰে আখৰে ফলিয়ায়? এইবোৰ বৰ আচৰিত আৰু অবিশ্বাস্য কথা নহয়নে? আৰু নীতি অনীতিৰ কথাটো চাওক। ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ কথা ভাবক। তেওঁলোক বিজেপিলৈ যাওঁতে মানুহে কি কৈছিল আৰু আজি দুয়োগৰাকী জিকি আহিল, এতিয়া হয়তো মন্ত্ৰীও হ'ব। মানে নীতি অনীতিৰ কথা নাই, বিজেপিত সকলো সিদ্ধ। আৰু অসমত কি হ'ল? হিমন্ত বিশ্বই ইমান দিনে যি কৈ আছিল কংগ্ৰেছৰ বিষয়ে সেইটো কৰি দেখুৱালে। কংগ্ৰেছে 99% আসন পালে ক'ত? সংখ্যালঘু অধ্যুষিত অঞ্চলত। গতিকে কংগ্ৰেছ যে মিয়াৰ পাৰ্টি, তাত হিমন্ত বিশ্ব আৰু বিজেপিয়ে চিলমোহৰ মাৰি দিলে। ঠিক সেইটোৱে তেওঁলোকে পশ্চিমবংগত মমতাৰ ক্ষেত্ৰতো কৰিলে। মানে পূৰা মেৰু বিভাজন। যি কৰিব বিচাৰিছে সেইটোৱেই কৰি দেখুৱাইছে। এইবোৰ দেখি শুনি কম ধতুৱা মানুহ থিতাতে ঢলি পৰিবও পাৰে। আকৌ দক্ষিণ ভাৰতত কি হ'ল? দক্ষিণ ভাৰতত যেন সকলো স্বাভাৱিক, যি হ'ব লাগে ঠিক তেনেকৈয়ে হৈছে। কেৰালাত বামপন্থী জোঁটে দুবাৰ শাসন কৰিলে, গতিকে এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ আহিল। তামিলনাডুত DMK যোৱাবাৰ শাসনত আছিল, এইবাৰ তেওঁলোক গ'ল, বেলেগ এটা পাৰ্টি আহিল। কৰ্ণাটকৰ বাহিৰে দক্ষিণৰ কোনো ৰাজ্যতে বিজেপিৰ কোনো খোপনি নাই। গতিকে তাত লতৰ পতৰ কৰিলে কথাটো বৰ বেয়া দেখুৱাব। এনেও 2-4খন ৰাজ্য বেলেগৰ হাতত থাকিলে গণতন্ত্ৰ ঠিকে ঠিকে চলি থকা বুলি দেখুৱাবলৈ সহজ। এইবাৰ অসম বিধানসভাত কি হ'ব জনাছ? অখিল হিমন্তৰ তৰ্ক বিতৰ্কই ৰাজ্যক হাঁহিৰ খোৰাক যোগাব। হিমন্ত বিশ্ব শৰ্মাই যি কৰিব বিচাৰে তাকেই হ'ব। ঠিক সেইটোৱে হ'ব পশ্চিমবংগ বিধানসভাত। বিজেপিয়ে কেতিয়াৰ পৰা এনেদৰে নিৰ্বাচন ৰায় নিৰ্মাণত একানপতীয়াকৈ লাগিছে আপোনালোকে মন কৰিছেনে? সেইটো আৰম্ভ হৈছিল 2024 চনৰ সংসদীয় নিৰ্বাচনৰ সময়ৰ পৰা। তাৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলবোৰ চাওক।
গতিকে কথাটো কি হ'ল ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে নিৰ্বাচিত কৰ্তৃত্ববাদী ইংৰাজীত যাক ইলেক্টেড অট'ক্ৰেচি বুলি সেইটোৱে হোৱা নাই জানো এতিয়া গণতন্ত্ৰ ব্যক্তি স্বাধীনতা প্ৰচাৰ মাধ্যমৰ স্বাধীনতা সামাজিক মাধ্যম নাগৰিক সমাজ এইবোৰ অসাৰ আৰু নিৰৰ্থক এই পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পৰা যায় এইটো এটা জটিল প্ৰশ্ন কিন্তু আমি তাৰ উত্তৰ বিচাৰিবই লাগিব ধন্যবাদ কি কংগ্ৰেছ কি বিজেপি অসমত এটা ৰাজনৈতিক নতুন ট্ৰেণ্ড দেখিবলৈ পালোঁ ধৰ্মৰ ভিত্তিত জাতি ভিত্তিক বা সম্প্ৰদায় ভিত্তিক ৰাজনীতি এতিয়া যেনেকৈ কংগ্ৰেছত মাত্ৰ এগৰাকী হিন্দু বিধায়কহে জিকিবলৈ সক্ষম হ'ল ঠিক একেদৰে বিজেপিত এগৰাকী মুছলমানকো কিন্তু প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বা জিকিবলৈ সুযোগেই নিদিলে এইটো পলাৰাইজেশ্যন বুলি কয় ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কিন্তু অসমৰ যি প্ৰেক্ষাপটত উচ্চ শিক্ষিত বা ৰাইজৰ কাষত থাকি কাম কৰা যিসমূহ জনপ্ৰতিনিধি সেইসকলক নিৰ্বাচিত কৰিবলৈ নিবিচাৰে উচ্চ শিক্ষিতসকলে সমাজ পৰিৱৰ্তন কৰাৰ তেওঁলোকৰ হাতত অফুৰন্ত শক্তি থাকে বা তেওঁলোকে নিজৰ শিক্ষাৰ জৰিয়তে যিসমূহ বিজ্ঞানসন্মতভাৱে ৰাইজৰ যিসমূহ সমস্যা সেয়া সমাধান কৰাৰ বাবে চেষ্টা কৰে সেইসকলক কিন্তু ৰাইজে মানে জয়যুক্ত কৰি নপঠিয়ায় ৰাইজৰ কাষত কৃত্ৰিম মানেই হওক কোনোবা ঢুকালেই হওক ততালিকে দৌৰি যোৱা নেতাক ৰাইজে মানে জয় কৰি নপঠায় নেতা বা নেত্ৰীক তেনেকুৱা নেতা বা নেত্ৰীক জয় কৰি নপঠিয়ায় কিন্তু ৰাইজে পেৰাচুট লেণ্ডিং কৰা সমষ্টিটোৰ ভৌগোলিক সীমাৰ বিষয়ে জ্ঞান নথকা প্ৰাৰ্থীকো কেইদিনমান মাত্ৰ লগ পায়ো মানে পঠিয়াই মজনদলৈ তাকো ৪৮,০০০ মান অধিক ভোটত জয়যুক্ত কৰায় তেন্তে ভাবক অসমৰ ৰাজনীতি কোন দিশে গৈ আছে আজি নৱপ্ৰজন্মক সুযোগ সুবিধা দিয়াটো নিবিচাৰে একাংশই আৰু নতুন মুখ নতুন চিন্তাধাৰা নতুন উদ্যম নতুন শক্তি সেইবিলাকৰ আজিকালি কোনো কাম নাই কিন্তু পলাৰাইজেশ্যন ভালকেই হৈছে যেনেকৈ কংগ্ৰেছত মিয়া বা মুছলমানৰ প্ৰীতি অধিক বুলি যিটো প্ৰমাণিত হ'ল ঠিক একেদৰে বিজেপিটো মিয়া বিদ্বেষ বা ধৰ্মীয় মেৰুকৰণৰ যিটো তেওঁলোকৰ চিন্তাধাৰা সেয়া প্ৰমাণিত হৈ উঠিল গতিকে আজিকালি উচ্চ শিক্ষিত লোকৰ বা বিজ্ঞানসন্মতভাৱে বিজ্ঞানমনস্ক মন এটা লৈ পেলাই ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা মানুহৰ স্থান নাইকিয়া হৈ আহিছে তাৰ বিপৰীতে যিসকলে ধৰ্মীয় মেৰুকৰণ কৰিব পাৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পাৰে যিসকলে মানুহৰ আৱেগ অনুভূতিক লৈ খেলা কৰি পেলাই তুলনি বিয়া খাই সকাম খাই তেনেকৈ মানে ৰাইজৰ যি মনৰ ভাৱ সেই যি সমস্যা সেইসমূহ সমাধান নকৰাকৈ মনৰ ভাৱৰ লগত খেলে সেই তেনেকুৱা মানুহকে আচলতে অসমৰ ৰাইজে বিচৰা হৈছে গতিকে এইটো এটা নতুন ট্ৰেণ্ড এই ট্ৰেণ্ডটোলৈ সকলোকে আদৰণি জনালোঁ উচ্চ শিক্ষিত বিজ্ঞান মনস্ক মন এটা লৈ ৰাজনীতিত নৱপ্ৰজন্ম আহি লাভ নাই অসমৰ প্ৰেক্ষাপটত ইয়াতো দক্ষিণৰ ৰাজ্য নহয় প্ৰত্যেক বাৰেই তেওঁলোকে চৰকাৰ সলনি কৰে বা কিবা যদি ভুল দেখে এণ্টি ইনকামটেঞ্চি যদি দেখে সলনি কৰি দিয়ে গতিকে এয়াই হৈছে অসমৰ প্ৰেক্ষাপটৰ ৰাজনীতি ধৰ্মৰ আফিং গিলাত পাকৈত অসমবাসী বিজেপি চৰকাৰৰ ক্ষেত্ৰত সেই গ্ৰাফডাল লাহে লাহে বাঢ়ি যায় যদি ৬০খন আসন পায় তাৰপিছত ৮০খন হয় ৮০খনৰ পৰা যায় এতিয়া ১০০খন হৈছে অহাবাৰ কি হ'ব যদি অহাবাৰ এই ভোট চুৰি আৰু এই যদি ইভিএম বিকৃতি চলি থাকে ১২৬ আৰু ০ হ'ব এয়া এক অবিশ্বাস্য ফলাফল এই ফলাফল কোনোপধ্যে স্বীকাৰ কৰি ল'ব নোৱাৰি এই ফলাফল হজম হোৱা বিধৰ নহয় হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি ১০০খন আসন পাম এক্সিট পোলে কি ক'লে ১০০খন আসন পাম ফলাফলত কি ওলাল ১০০খন আসন ওলাল অলপ এজিপিৰ মুখপাত্ৰগৰাকী কংকনজ্যোতি গোস্বামীৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ কংকনজ্যোতি গোস্বামী ১০খন আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু অতি দুখৰ কথা যে এখনো আসন আপোনালোকে লাভ কৰিবলৈ সক্ষম নহ'ল আৰু খোৱাঙত বিশেষকৈ আশা কৰা হৈছিল যে লুৰিণজ্যোতি গগৈয়ে
এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বা তেখেত বিজয়ী হ'ব, কিন্তু সেয়াও মূলতঃ হৈ নুঠিলগৈ। এতিয়া আপোনালোকে কেনেধৰণে কাৰণখিনি বিশ্লেষণ কৰিছে, ক'ত ভুল হ'ল, ক'ত হিচাপ নিকাচত খেলি মেলি হ'ল, বা এই মিত্ৰতা কৰোঁতে যেনেধৰণৰ আচলতে এটা পলম হৈছিল সেইখিনিও ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰিছে নেকি? হয়, চাওক, হিচাপ নিকাচত ক'তো খেলি মেলি হোৱা নাই। এয়া সম্পূৰ্ণৰূপে এটা অবিশ্বাস্য ফলাফল। এই ফলাফল কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰি, কোনো পধ্যে মানি ল'ব নোৱাৰি। আজি চাওক, আজি বিৰোধী দলপতি গৌৰৱ গগৈ তথা ৰাহুল গান্ধী দেৱেও এই বিষয়ত প্ৰশ্ন কৰিছে, কিন্তু আপোনাৰ হয়তো মনত আছে, হয়তো মই প্ৰথম ব্যক্তি যিয়ে ভোট চুৰি আৰু ইভিএমৰ যি বিকৃতি তাৰ ওপৰত প্ৰশ্ন কৰিছিল। কাৰণ আপোনাৰ ষ্টুডিঅ'টো মই যোৱাকালি আহিছিলোঁ আৰু মই প্ৰথম বাক্যতে একদম সৰবাৰ সুস্বাদ হৈছিলোঁ যে এয়া এক অবিশ্বাস্য ফলাফল, এই ফলাফল কোনো পধ্যে স্বীকাৰ কৰি ল'ব নোৱাৰি, এই ফলাফল হজম হোৱা বিধৰ নহয়, একদম বাস্তৱসন্মত ফলাফল নহয়। একদম 100%। মই চাওক, আপোনাক কেইটামান কথা কওঁ। এতিয়া আমাৰ এই বক্তাগৰাকী কৈছে, বিজেপিৰ বক্তাগৰাকী, কি কাৰণে আপুনি ভাবিছে যে ইভিএম টেম্পাৰিং হ'ব পাৰে? ইভিএম টেম্পাৰিং কি হ'ব পাৰে মই আপোনাক কওঁ। চাওক, এই মই তাকে কৈছোঁ, আপোনাৰ বিজেপিৰ বক্তাগৰাকীয়ে কৈছে যে তৃতীয়বাৰলৈকে বৃহৎ বিজয় সাব্যস্ত কৰিছে। আপুনি যদি লক্ষ্য কৰে, আপুনি লক্ষ্য কৰিব যে যোৱা 20 বছৰত বিজেপিয়ে য'ত এবাৰ শাসনত সোমাইছে তাৰ পৰা তেওঁলোকে শাসনৰ পৰা ওলাই অহা নাই। আপুনি গুজৰাট, মধ্যপ্ৰদেশ এনেকুৱা বহুত উদাহৰণ আছে। আৰু প্ৰত্যেকবাৰে সাধাৰণতে কি হয়, যেতিয়া 5ৰ পৰা 10 হয়, 10ৰ পৰা 15 হয়, লাহে লাহে এই যিটো পাৰফৰ্মেঞ্চ গ্ৰাফ, সেই গ্ৰাফডাল লাহে লাহে কমি আহে। কিন্তু আপুনি চাব, বিজেপি চৰকাৰৰ ক্ষেত্ৰত সেই গ্ৰাফডাল লাহে লাহে বাঢ়ি যায়। যদি 60খন আসন পায়, তাৰপিছত 80খন হয়, 80খনৰ পৰা যায় এতিয়া 100খন হৈছে। অহাবাৰ কি হ'ব, যদি অহাবাৰ এই ভোট চুৰি আৰু এই যদি ইভিএম বিকৃতি চলি থাকে 126 আৰু 0 হ'ব, তেতিয়া আপুনি ইয়াত কোনো টকচ পতাৰ প্ৰয়োজন নাই আৰু আমিও ইয়াত অহাৰ কোনো প্ৰয়োজন নাই। গতিকে এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটো কোনো পধ্যে বাস্তৱসন্মত নহয়। এইটো সম্পূৰ্ণৰূপে ভোট চুৰিৰে সম্ভৱ হৈছে, এইটো মই কওঁ। আৰু এটা মই আপোনাক গুৰুত্বপূৰ্ণ কথা কওঁ, চাব, আজি কেইদিনমান আগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলত যাই পেলাই কৈছিলে, মানে যুদ্ধ লগা ঠিক একদিন আগতে, এইটো বহুত গুৰুত্বপূৰ্ণ কথা, যে ইজৰাইল ইজ মাই ফাদাৰলেণ্ড। এতিয়া ইয়াত বিজেপিৰ বক্তাগৰাকীয়ে মোক স্পষ্ট কৰি দিয়ক যে ইজৰাইল ইজ মাই ফাদাৰলেণ্ড বুলি কিয় কৈছিল, আপুনি আজি স্পষ্ট কৰি দিয়ক। এইকাৰণে কৈছিল, যত প্ৰযুক্তিগত কূটনীতিৰ মূল পৃষ্ঠান হৈছে ইজৰাইল, তেওঁলোকে গোটেই এই কূটনীতিৰ কাৰবাৰটো তেওঁলোকে মেনেজ কৰে। আৰু টেকনলজি আনিছে বুলি আপুনি ভাবে? একদম পেগাছাছৰ নিচিনা উদাহৰণ অলৰেডি আছে, ইতিমধ্যে আছে, এইবিলাক আছে। আৰু চাওক, তাৰপাছত কি হ'ল, তাৰপাছত চাওক, যেতিয়া তেখেতে সেই মন্তব্যটো কৰিলে, তাৰে পিছদিনা ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ লাগিল। আৰু ইৰাণে ভাবিলে যে এতিয়া ভাৰতবৰ্ষ ইজৰাইলৰ পক্ষত আছে, গতিকে হৰমুজ প্ৰণালীৰে আমাৰ যি এই ইন্ধনৰ গাড়ী সেয়া তেওঁলোকে বন্ধ কৰি দিলে। চাইনাৰ গাড়ী আহি থাকিল, শ্ৰীলংকাৰ গাড়ী আহি থাকিল, কিন্তু ভাৰত আৰু পাকিস্তানৰ গাড়ী বন্ধ কৰি দিলে, কাৰণ এই দুয়োখন দেশ ইজৰাইলৰ পক্ষত আছিল। গতিকে আমাৰ মানুহে দুৰ্ভোগ ভুগিলে, ইন্ধন বন্ধ হৈ গ'ল। আচলতে দুৰ্ভোগ ভুগিব লগা একো নাছিল, দুদিন গাড়ী বন্ধ হ'লে দুৰ্ভোগ ভুগিব লগা কোনো কথা নাই। কাৰণ কিয়, চৰকাৰৰ 74 ডেজ ইন্ধন মজুত থাকিব লাগে। চাইনাৰ সেই ইন্ধন, চাইনাত যদি এদিনো গাড়ী নাহে, 1 বছৰ তেওঁলোকে সুন্দৰকৈ চলাব পৰা তেওঁলোকৰ ক্ষমতা আছে। গতিকে এই যে ইজৰাইলৰ লগত যিটো এটা নেক্সাছ, আৰু আমাৰ যিটো এতিয়া আমাৰ যিটো অৰ্থনীতি, এই অৰ্থনীতি এতিয়া আমাৰ আত্মনিৰ্ভৰ অৰ্থনীতি নহয়, এই অৰ্থনীতি এতিয়া ট্ৰাম্প নিৰ্ভৰ হৈ পৰিছে। ট্ৰাম্পৰ নিৰ্দেশত মোদীয়ে যিপিনে ট্ৰাম্পে কৈছে সেইপিনে গৈছে, আৰু যাৰে তাৰে লগত মিতিৰালি কৰি জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰিছে। কিন্তু ইয়াৰ মূল উদ্দেশ্য হৈছে এই যে ইভিএম টেম্পাৰিং, ইভিএম বিকৃতি আৰু ভোট চুৰি, এইটোৱে ইয়াৰ মূল উদ্দেশ্য। গতিকে এনেদৰে আমি এটা মই কথা কৰো, ইভিএম টেম্পাৰিঙৰ কথা আপুনি কৈছে ঠিকেই। এবাৰ বিজেপি যদি কোনোবা এখন ষ্টেটত সোমায়, তেনেহ'লে তেতিয়াহ'লে পশ্চিমবংগত কেনেধৰণে এইবাৰ সম্ভৱ হ'ল? চাওক, সেইটো এটা ডিজাইন হয়। আপুনি এটা চাওক, পশ্চিমবংগৰ কথাটো সাধাৰণ কথা। পশ্চিমবংগত বিজেপি চৰকাৰ নাই, পশ্চিমবংগত মমতা বেনাৰ্জী চৰকাৰ আছে 15 বছৰ। সেইটোৱেতো স্বাভাৱিক কথা, সেইটোৱে যেতিয়া 15 বছৰ হ'ল এখন চৰকাৰৰ, তাৰ গ্ৰাফডাল ডিক্লাইন হয়, তাৰ যিটো প্ৰদৰ্শনৰ যিটো তাৰ প্ৰদৰ্শন, সেইটো লাহে লাহে নামি আহে আৰু জনসাধাৰণে তাৰ বিপক্ষে ভোট দিয়ে। গতিকে পশ্চিমবংগত যিটো হৈছে সেইটো সাধাৰণ কথা, সেইটোৱে স্বাভাৱিক কথা। কিন্তু বিজেপিৰ ক্ষেত্ৰত সেইটো অস্বাভাৱিক। বিজেপি য'ত এবাৰ শাসনত সোমাইছে 5, 10, 15, 20, 25 বছৰলৈকে গৈছে। আপোনাৰ কথাটোতে আপোনাৰ উত্তৰটো লুকাই আছে। এইবিলাক কথা চাব লাগিব। আৰু চাওক, মই আপোনাক আৰু কিছুমান উদাহৰণ দিওঁ। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম, এক্সিট পোলে কি ক'লে 100খন আসন পাম, ফলাফলত কি ওলাল 100খন আসন ওলাল। আৰু চাওক, হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কৈছিলে যে বিৰোধীয়ে কেৱল সংখ্যালঘু আসন কেইখন পাব। আজি সেইটোৱে হৈছে, সেইটোৱে হৈছে। হিমন্ত বিশ্ব শৰ্মা কোন, ভগৱান নেকি? হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয়।
হিমন্ত বিশ্ব যি কয় সেই মিলিব তেখেত ভগৱান নহয় গতিকে তেখেতক এটা ভগৱানৰ শাৰীলৈকে লৈ যোৱা হৈছে গতিকে এইবিলাকে স্পষ্ট প্ৰমাণ কৰে যে EVM বিকৃতি হৈছে ভোট চুৰি হৈছে আৰু এনেকে আমি চলিব নিদিওঁ আমি ইতিমধ্যে ৰ'ব এক মিনিট এইখিনি কথা মোক কৈ ল'ব দিয়ক এইখিনি ইম্পৰ্টেণ্ট কথা আজি আমি আমাৰ দলীয় আমাৰ শীৰ্ষ পৰ্যায়ত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু দলীয় স্থিতি এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাই কিন্তু আমাৰ যিখিনি কৰ্মী আমি এইখিনি আলোচনা কৰিছোঁ যে ভৱিষ্যতে আমি EVMত যদি নিৰ্বাচন হয় সেই EVMৰ নিৰ্বাচন আমি অংশগ্ৰহণ নকৰোঁ নিৰ্বাচন বেলট পেপাৰত হ'ব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰিব লাগিব এমাহ পাছত নিৰ্বাচন ফলাফল এইবিলাক মানি লোৱা নহয় আজি বাংলাদেশত নিৰ্বাচন হৈ গ'ল আগদিনা নিৰ্বাচন হৈছে পিছদিনা ফলাফল প্ৰকাশ হৈছে ভাৰতবৰ্ষত ইমান সময় কিহৰ প্ৰয়োজন আজি অসমৰ দৰে দেশ এখনক ইমান সময় কিহৰ প্ৰয়োজন এইবিলাক অস্বাভাৱিক কথা আৰু শুনক আৰু যদি বিৰোধীয়ে আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি ভোট বৰ্জনৰ দাবী পৰ্যন্ত উত্থাপন কৰিম কিন্তু এনেদৰে মূৰ্খৰ দৰে আমি নিৰ্বাচন খেলি নাথাকো আমাক পৰিৱৰ্তন লাগিব কাৰণ নহ'লে আমাৰ কষ্ট পৰিশ্ৰম সকলো অথলে যায় এনেকে ঘূৰি থাকি লাভ নাই ঠিক আছে ভোট চুৰিৰ এটা অতি ডাঙৰ তেখেতে অভিযোগ আনিছে ভোট চুৰিৰ কথা কৈছে EVM টেম্পাৰিঙৰ কথা কৈছে আৰু বেলট পেপাৰত যদি নিৰ্বাচন অনুষ্ঠিত নকৰে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত হ'ব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত ফলাফল ঘোষণা ঠিক আছে বহুকেইটা ডাঙৰ ডাঙৰ অভিযোগ আনিছে আপোনাৰ ওচৰলৈ আহিছো যিটো অভিযোগ কংগ্ৰেছে ইয়াত উত্থাপন কৰি আছে সেই একেটা অভিযোগে কিন্তু মমতা বেনাৰ্জীয়ে পশ্চিমবংগতো খুব সজোৰে খুব সিৰিয়াছলি উত্থাপন কৰিছে আৰু এই বিষয়টো তেওঁ কৈছে যে এয়া আচলতে জয় নহয় এয়া আমাৰ জয় কাঢ়ি নিয়া হৈছে তেওঁ এই ধৰণেও মন্তব্য কৰিছে গতিকে প্ৰথমতেই আপোনাৰ ওপেনিং ৰিমাৰ্কছ অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলক লৈ বা বিজেপিৰ সুনামি বা ধুমুহাক লৈ প্ৰথম কথা মানস এটা সময়ত আপুনি চাব আজিৰ পৰা প্ৰায় 2 বছৰ 2.5 বছৰ আগৰ কথা EVM বেন কৰি বেলটত নিৰ্বাচন হ'ব লাগে বুলি এখন ডাঙৰ অল পাৰ্টিৰ মিটিং হৈছিল দিল্লীত অসমৰ সমগ্ৰ ভাৰতৰ জনতাৰ চকু আছিল যে এই মিটিংখনত এটা প্ৰস্তাৱ লৈ নিৰ্বাচন আয়োগক জনাব যে EVM বেন কৰিব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা আপোনালোকে ND24ত বাতৰি কৰিছিলে সংবাদ মাধ্যমতো ৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰি হৈছিলে এই মিটিংখনত ৰাহুল গান্ধী যোৱাৰ পৰা নগ'ল গতিকে EVMৰ কথাত তাতে দুখ দি কিয় লাভ নাই আপনি হয়তো নিশ্চয় পশ্চিমবংগৰ কথাটো টানিব পশ্চিমবংগত কি হৈছে EVMত তাত কি ৰেগিং হৈছে সেইটো মই ইয়াত বহি মই মুহূৰ্তত ক'ব নোৱাৰিম মই অসমৰ ক্ষেত্ৰত কংগ্ৰেছ নেতাই TMC দাবী কৰিছে TMC দাবী কৰিছে যে কি ধৰণৰ EVMত হয়তো তাত ৰেগিংটো কেনেকুৱা হৈ যায় এটা হৈ গ'ল চেণ্টাৰত ৰেগিং হয় এটা হৈ গ'ল যিটো ষ্ট্ৰং ৰুম থাকে তাৰ ভিতৰত হয়তো প্ৰশাসনিক পাৱাৰ থাকিলে কিবা এটা ৰেগিং হয় যিটো খুব সহজ নহয় হ্যাঁ গতিকে এতিয়া পশ্চিমবংগত কোনটো পৰ্যায়ত কি হৈছে মই এতিয়ালৈ অসমৰ বেলিকা আপোনাৰ ধাৰণাটো কি অসমৰ বেলিকাত কংগ্ৰেছে EVMৰ কথা কৈ লাভ নাই এই কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই সেই EVMৰ বেন কৰাৰ মিটিংখনত তেওঁ নিজে অনুপস্থিত আছিল আৰু অলপ পিছত উপস্থিত হৈ তেওঁ EVMৰ এটা বুলিও শব্দ নকলে সেইটো বহুত বাতৰি চৰ্চা আছিল গতিকে এইটো বিষয় বাদ দিয়ক আপুনি যেটো কথা কলে এফালে জনতাৰ ৰায় মানি লৈছে আৰু আনফালে EVMক দুখ দিছে ডুৱেল ষ্টেণ্ডাৰ্ড কথাটো হ্যাঁ কোনো পৰিকল্পনা নাই এইটো ইলেকশ্যনত আজি আপুনি চাব মানস বেয়া নাপায় যদি আপোনালোকে গম পায় হয়তো আজিকালি আপোনালোকে মোৰ নিউজবিলাক কৰিব টান পায় হ্যাঁ মই 4 দিন আগে নিৰ্বাচনৰ এটা সমীক্ষা দিছিলো মোৰ নিজৰ সমীক্ষা আৰু আপুনি অলপ আগে কলে কংগ্ৰেছেও কলে বা কোনবাই কলে তাতে যে মুখ্যমন্ত্ৰী কেনা গম পায় যে ইমান একুৰেট ভোট মুখ্যমন্ত্ৰীটো এইটো কথাও কৈছিলে যে দুগৰাকী মুছলমান বিধায়ক এবাৰ জিকিব আমাৰ NDAৰ পৰা ক'ত জিকিল ক'বাত মিলিব ক'বাত নিমিলিব গতিকে এইবিলাক কথা কৈ লাভ নাই এতিয়া তেতিয়াহ'লে আপুনি ভাবে নেকি যে যিটো ফলাফল অসমৰ পোৱা গৈছে সেইটো ফেয়াৰ সেইটো বিজেপিয়ে ডিজাৰ্ভ কৰে মই সেই কথাটো যুক্তিত কওঁ মোক অকমান ক'ব দিব হ্যাঁ আধাত কাটি নিদিব কিন্তু কথাটো মই 4 দিন আগে যিটো মই মোৰ সমীক্ষা দিছিলো ফেচবুকত দিছিলো আৰু তাৰ পৰহি মই ৰিপিট কৰি দিছো যে কংগ্ৰেছে 19 খনৰ ওপৰত এখনো আসন নাপায় ৰাইজৰ দলে দুখন পাব LDF এ দুখন পাব TMC এখন পাব কিন্তু TMC খনত মূৰটো মই কোৱা নাছিলো হাজু অগপ 11 খন পাব আপনি দেখাই দিলে ভাল পাম ফেসবুক পোস্টত চাব তাত বিচাৰি পাব আপনি মানে ৰুমত কৈ দিলে হেতু পাই যাব হ্যাঁ অগপ 11 খন নে 10 খন কৈছিল এখন কম পাইছে BPF গৰু এখন কম পাইছে আৰু মই এখিনিও কৈছিলো যে 30 খনৰ ওপৰত এখন যদি কংগ্ৰেছে পায় মই ৰাজ্য এৰি গুছি যাম কংগ্ৰেছে 19 খন পালে মোৰ সমীক্ষাটো চাবচোন মইতো কোৱা নাই TMC দুলু আহমেদৰ পত্নী জয়লাভ কৰিব বুলি মই এখন কৈছো হাজু মই 50-50 দি থৈছো কাৰণ মই নিজে খেলা জায়গাত জয়লাভ কৰিম বুলিও নকওঁ পৰাজয় কৰিম বুলি নকওঁ গতিকে আমি গ্ৰাছৰুটত বহুত কৰ্মীৰ লগত কথা পাতে আমি বুজি পাওঁ
যে কি হৈছে কি নাই হোৱা। আৰু এটা কথা চাব, কোনো পৰিকল্পনা কিয় নাই বুলি কওঁ, আজি এটা চিটৰ দাম আছে। অসমৰ 126টাত চৰকাৰ গঠন কৰিব কাৰণে এটা চিটৰ বহুত মূল্য আছে। আজি বেলেগ মই বাদ দিলো, শ্বেৰমান আলীৰ প্ৰসংগটো আনক। শ্বেৰমান আলী কোন আছিলে? কংগ্ৰেছৰে বিধায়ক নাছিল জানো? তেখেতক দলত যদি এলায়েন্সতো এৰি দিয়ে বা বন্ধুত্বপূৰ্ণত এৰি দিয়ে, দেৱব্ৰত শইকীয়াই মিত্ৰতা ভংগ কৰিম বুলি কৈছিলে, লুৰিণজ্যোতি গগৈ মিত্ৰতা ভংগ কৰিম বুলি ক'লে, গৌৰৱ গগৈ তেখেতক গুৰুত্ব নিদিলে, অখিল গগৈ শেষ মুহূৰ্তত দলত যোগদান কৰাই টিকট দিব নোৱাৰিলে। শ্বেৰমান আলীয়ে কামেই এনেকুৱা কৰি থৈ দিছে নহয়, কংগ্ৰেছে তেওঁক আৰু গ্ৰহণ কৰিবই নোৱাৰে। কি কৰিছে কওকচোন? মিয়া মিউজিয়ামৰ কথা কোৱা নাই, সেইটো আপুনি চাব। মই চিঠিখন চাইছো, আপোনাক পঠাই দিম লাগিলে। তেখেতে কিবা এটা এছেম্বলিৰ প্ৰপ'জেল এটা, যিটো কিবা মিয়া সামগ্ৰী সংৰক্ষণ কৰিবলৈ কিবা এটা প্ৰস্তাৱ আছিলে, সেই চিঠিখনত তেওঁ কৈছে প্ৰস্তাৱটো আজিলৈ কৰা নাই কিয়। তাকে এইটো মিয়া মিউজিয়ামৰ কথা ক'লে জেলত ভৰাই দিলে। এই চিঠিখন মই শ্বেৰমান আলী ডাঙৰীয়াক আমাৰ কলিকতাৰ নেতৃত্বৰ লগত যেতিয়া কথা পাতো, মই চিঠিখন বিচাৰিছিলো, তেওঁ চিঠিখন মোক দিছে, মই লাগিলে আপোনাক পঠাই দিম। গতিকে আচ্ছা, ক'লেই বাৰু এই সাম্প্ৰদায়িক কথা ক'লেই মই মানি ললো, মুখ্যমন্ত্ৰীও কয় সাম্প্ৰদায়িক কথা। সেইবুলি জয়লাভ কৰিব পৰা বিধায়ক এজনক আপোনালোকে দলৰ পৰা ওলাই দি নৱেৰ কৰিব খোজে। আজি সেই শ্বেৰমান আলী জয়লাভ কৰিলে নাই? আপোনালোকে লুৰিণজ্যোতি গগৈক ডাঙৰ হিৰো বনাই ডেপুটি চিএম হ'ব, অমুক হ'ব, সৈন্য হ'ল নে নাই এখন? আজি সেই লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ ভৰিত নপৰি অকলে দলটো চলাই থাকিলে, সেই দলটো আজি আসন পালে, চৰকাৰ গঠন কৰিব বুলি নকওঁ। গতিকে এইবিলাক ধৰি লওক কোনো পৰিকল্পনাই নাই। অসমৰ ৰাইজে আঞ্চলিক দল বিচাৰিছে, কিন্তু এই লুৰিণ জাতীয় আঞ্চলিক দল বিচৰা নাই যোনে কংগ্ৰেছৰ ভৰিত পৰি থাকে। অখিল গগৈটো গালি পাৰিয়ে থাকে, গৌৰৱ গগৈ টকা লৈ টিকট দিছে। তাৰপিছত গৌৰৱ গগৈ অখিল গগৈক কিয় শৰণাপন্ন হ'ল, কিয় টিকট দিলে? আজিতো আকৌ অখিল গগৈ উল্টাকৈ কৈছে যে শ্বেৰমান আমাৰ দলৰ বিধায়ক হ'ল, মই গৌৰৱ গগৈৰ কাৰণে প্ৰাৰ্থিত্ব দিব নোৱাৰিলো। আল্টিমেটলি কি শ্বেৰমান গগৈ অগপৰ পৰা বিধায়ক হ'ল নে বিজেপিৰ পৰা হ'ল? TMCৰ পৰা হ'লতো। মইতো যোগদান কৰাইছিলো, মইতো দলীয় টিকট হাইকমাণ্ডক কৈ দিয়াইছিলো। আপোনালোকে আপোনালোকে যেতিয়া সমীক্ষা দেখায়, TMC লিষ্টে নাই অসমত। আপোনালোকে জাতীয় পৰিষদ দেখায় 10খন, ৰাইজৰ দল দেখায় 5খন, TMCৰ আপোনালোকে প্লেটত নামেই নানে, ND24 আনা নাই, কোনো সংবাদ মাধ্যমে আনা নাই। গতিকে এইবিলাক চাওক, সেই সমষ্টিটোত যুঁজটো বহুত টাফ আছিলে। আমিও ঠিক তেনেকৈ 50-50 দি থৈ দিছিলো। কিমান ভোটত হাৰিছে? 27,000। মই গৌৰৱ গগৈক ডাঙৰ এখন চিঠি লিখিছিলো আজি 7 মাহ পূৰ্বে, হোৱাটছএপত আছে, মেইলত আছে, মই সংবাদ মাধ্যমত দিছো। এটা চিটৰ মূল্য আছে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিব গ'লে। হাজো বা ৰঙিয়াটো মোক এৰি দিয়ক, মিত্ৰতা আমাৰ হোৱা নাই, এৰি দিয়ক, তাত যাতে আমি চিটকেইটা জয়লাভ কৰিব পাৰো। নাই, গুৰুত্ব নাই। কালি হাজোৰ ফলাফল কি হ'ল? তাৰমানে আপুনি কি ক'বলৈ বিচাৰিছে যে এইটো বিজেপিৰ, এইটো আচলতে লেণ্ডমাৰ্ক ভিক্টৰী, তেওঁলোকৰ ক্ৰেডিট নে এইটো কংগ্ৰেছৰ আচলতে ব্যৰ্থতা? বিজেপিৰ একো ক্ৰেডিট নহয়। কংগ্ৰেছে ৰাইজে বিচাৰিছিল, সুযোগটো ল'ব পৰা নাই, যাৰ বাবে এতিয়া সেই মুখ্যমন্ত্ৰী সুযোগ লোৱাত ভাল, সুযোগ লৈছে। আপুনি হাজোৰ প্ৰসংগটোৰ পৰা কিয় আঁতৰি আহিলে? 80,000 ভোট পাই নন্দিতা দাস হাৰিছে তাত, মই 3,000 ভোট পাইছো। ঠাট্টা কৰক না, মোৰো এটা নিজৰ পৰিকল্পনা আছে, মোৰো এটা ৰাজনৈতিক ভৱিষ্যত আছে। ময়ো বিচাৰো মোৰ চিটটো খালী হৈ থাকক। 3,000 ভোট দুলু আহমেদৰ পত্নীয়ে পালে, নন্দিতা দাস কিমান ভোটত হাৰিল? 700 ভোটত। যদি মোক ৰঙিয়াৰ আসনখন এৰি দিলে হয়, হাজোও পায়, ৰঙিয়াও পায় নে নাপায়? মইতো হাজোত প্ৰাৰ্থিত্ব দিয়া নাই, TMCৰ ৰঙিয়াতো প্ৰাৰ্থিত্ব দিয়া নাই, কমলপুৰতো প্ৰাৰ্থিত্ব দিয়া নাই। হাজোত মোক ডিষ্টাৰ্ব কিয় কৰিলে? চিটটো গ'ল নে নাই? চিটটো গ'লতো, 700 ভোটত জয়লাভ কৰিছে। গতিকে এনেকুৱা মই এটা উদাহৰণ দিওঁ। শ্বেৰমান আলী কংগ্ৰেছৰ খালেক বিধায়ক আছিলে, সাংসদ আছিলে, 28,000 ভোটত হাৰিছিলে। ডিছক্ৰেডিটটো কাৰ? দুলু আহমেদৰ নে কংগ্ৰেছৰ? ময়ো সুযোগ লোৱা মানুহ, আৰু মোৰ পাৰিলে আপুনি এবাৰ, আজি মই ভাল পাম, মোৰ সমীক্ষাটো আপুনি মই দুবাৰ ৰিপিট কৰিছো, আৰু মই এইটো কৈছো, যিমানে গালি পাৰক, যিমানে সমালোচনা কৰক, ৰিজাল্ট কিন্তু ঠিক আছে। দুলু আহমেদ ডাঙৰীয়া, মই 19খন কৈছো, আপোনালোকে কথাবিলাক নুশুনে। মই ক'লে নাই, ঠিক আছে, শুনিলো, প্ৰথমতে শুনিলো। মই আপুনি যেতিয়া কৈছে যে 19 কৈছে বুলি, মই তেতিয়াই শুনিছো। এতিয়া মই কি EVM হেক কৰি কিনে 19টাৰ কথা কৈছো নে মই ৰেগিং কৰিছিলো? নাই, সেইটো আপোনাৰ সমীক্ষা। এতিয়া বিজেপিয়ে কৈছে যে আমি ঠাইলৈ যাওঁ, আমি ভোটাৰৰ ওচৰলৈ যাওঁ কাৰণে গম পাওঁ আমাৰ সংখ্যা কিমান হ'ব। এতিয়া বিৰোধী বুলি ক'লে কোন আছে? অখিল গগৈ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদ, বাকী অজাপ, আৰু ইফালে কাঠাৰৰ প্ৰাৰ্থী এটা আছে, বেলেগতো আৰু বিৰোধী নাই। এতিয়া অখিল গগৈৰ ষ্টেটমেণ্ট বিলাক আজি আমি ৰিজাল্টৰ ফলাফলৰ পিছত দেখি আহিছো। কি ক'লে দুলু আহমেদ ডাঙৰীয়া? এই অজাপৰ কথা এতিয়াতো প্ৰাসংগিকতা নাই, কাৰণ তেওঁলোকৰ চিট যিহেতু নাই। বিৰোধী কি কাৰণে নাই? যদি বিৰোধী আছে, তেতিয়াহ'লে ৰাইজৰ দল আছে, কংগ্ৰেছ আছে আৰু তৃণমূল আছে।
মানে অজাপ ওলাই গ'ল নেকি বিৰোধী ঐক্য মঞ্চৰ পৰা কিবা ষ্টেটমেণ্ট আহিছে নেকি? থাকক নাথাকক, কিন্তু চিট যিহেতু নাই, গতিকে আপুনি তৃণমূলৰ ঠিকে কথা আছে। কওক। ৰাইজৰ দল, তৃণমূল আৰু কংগ্ৰেছ মূল বিৰোধী হিচাপে আছে। AIUDF আছে দুখন আসনত। তাৰমানে আপোনালোকে সাংসদ হলে বিধায়ক হলে আপোনালোকে এলায়েন্সক সমৰ্থন কৰিব, এতিয়া চিট নাই কাৰণে আপোনালোকে সমৰ্থনটো এতিয়া মানে বাহিৰৰ পৰা ওলাই আহিব। এছেম্বলি বিৰোধী তেনেকুৱা কথা নেকি কৈ আছে। কথাটো? এতিয়াতো এছেম্বলি বিৰোধী হ'ব। আৰে আপোনালোকে মই ঠিক কথাটো আছে। বুজি পোৱা নাই। আহমেদ ডাঙৰীয়া কওক। নিৰ্বাচন খেলোতে একলগ হয়, এতিয়া আসন নাই বুলি চাইড কাটিব কিয় ওলাইছে? এইটো কি ধৰণৰ যুক্তি ভাই? বেয়া দিনতো চাথ দিয়কচোন কংগ্ৰেছক। না ঠিক আছে, ইমান হ'ব বেয়া দিন, না ঠিক আছে। ইমান বেয়া দিনত চাথ দিয়ক। এতিয়া লৰিণজ্যোতি গগৈৰ চাওক, দলটো এটা আঞ্চলিক দল বিকল্প অসমৰ ৰাইজে বিচাৰিছিলে, কিন্তু কংগ্ৰেছৰ ভৰিত ধৰি কেনে তেনেকুৱা আৰু দুটাকৈ নিৰ্বাচন, এটা লোকসভাত সমৰ্থন পালে, এটা বিধানসভাত সমৰ্থন পালে, তাৰপিছত 4বাৰ হাৰিলে। কিবা থাকিল নেকি সভাপতি গৰাকীৰ? আৰু কংগ্ৰেছে কি কব যে আমিতো বহুত আসন দিছিলো, নোৱাৰিলা, চিট দিলো, এটাও জিকিব নোৱাৰিলা। জাতীয় পৰিষদ গ'ল আৰু জাতীয় পৰিষদ উঠিব নোৱাৰে। অখিল গগৈ অকমান চবফালে বেলেঞ্চ কৰি চলি থাকে ন। অখিল গগৈ দুটা বিধায়কো আছে, অখিল গগৈ কিবা কিবি কৰি সাৰ্ভাইভ কৰিব, কিন্তু বিৰোধী দলপতি পাব জানো কোনো বিধানসভাত? কিবা যে দাবী কৰিব, কিবা যে যুক্তি দিব, বিৰোধী দলপতি আছে নেকি বিধানসভাত? মইতো নাজানো কিমানটা লাগে। নহয় সেইখন সংশোধন হৈছে, এতিয়া 1 লাগে, গতিকে 13 জন হলে বিৰোধী দলপতি পাব। সংশোধন অনুষ্ঠানে বিৰোধী দলপতি থাকিব নেকি? থাকিব 13 জন হলে তেওঁলোকে মৰ্যাদা পাব। যিমান আগতে 21 জন আছিলে, আগতে 21 জন আছিলে, কিন্তু আৰু এতিয়া 13 জন হ'ল। এইটো 1/10 হ'ল, অৰ্থাৎ 10 ভাগৰ এভাগ হলে এতিয়া বিৰোধী দলপতি তেওঁলোকে মৰ্যাদা পাব। 110 মানে 12.6 12.6 হলে 13খনত। তাতে ভাল, তেনেহলে ভালেই হ'ল। তাতে ধৰি লওক কিছুমান কথা ক'ব পাৰিব, কিন্তু ধৰি লওক অকল কংগ্ৰেছেই ক'ব পাৰিব, বেলেগতো মই দেখা নাই। একেতে মই এটা কথা ক'ব বিচাৰিছিলো, এইবাৰ যে পৰিকল্পনাটো ভুল আছিলে। এটা একদম মই খুব সাধাৰণভাৱে কথা এটা কয়, মুখ্যমন্ত্ৰীগৰাকী যেতিয়া সংখ্যালঘুক আক্ৰমণ কৰিলে, কংগ্ৰেছৰ ষ্ট্ৰেটেজিটো কি হ'ব লাগিছিলে? এই যে 19টা বিধায়ক জয়লাভ কৰিছিলে, তাৰে আপুনি 7টা-8টা চিট এনেকুৱা আছে য'ত হিন্দু বিধায়কো জয়লাভ কৰিব পাৰে, তাত হিন্দু প্ৰাৰ্থীও জয়লাভ কৰিব পাৰে। আপুনি পাকা পেটবৰিত যাওক, তাৰাপ্ৰসাদ দাস বিধায়ক আছিলে তাত, তাৰাপ্ৰসাদ দাস। পূব গোৱালপাৰাত যাওক, তেনে 7টা চিট আপুনি ওলাই ল'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰ কৈছে মুছলমানৰ ভোট নালাগে, আৰু তেখেতসকলে মুছলমান প্ৰাৰ্থীক আগুৱাই দিয়ে। আৰু মুছলমানৰ চিট কেইটা? 22টা। 23 নম্বৰ চিট এটা নাই, তাৰে 19টা পাইছে। গতিকে এই সুযোগটো কোনে দি আছে? জিতেন্দ্ৰ সিং আজি পদত্যাগ কৰিছে। অসমখন বিজেপিৰ ওচৰত বিক্ৰী কৰি টিকটতো বোলে চহী নকৰে, বৰপেটাৰ প্ৰাৰ্থীৰ বোলে টিকটত চহীয়ে নাই। ইমান বুৰ্বক নেকি ৰাইজ? গোটেই ষ্ট্ৰেটেজি ভুল। জিতেন্দ্ৰ সিঙৰ ভূমিকাক লৈতো আমাৰো সন্দেহ আছে। সন্দেহটো মোৰতো প্ৰথমৰ পৰাই আছিলে, আপোনালোকৰ পিছত আহিছে। মোৰ প্ৰথমৰ পৰাই আছিলে মোৰ সেইটো। আৰু এতিয়া আমাৰ জয়ন্তই খুব এটা ধুনীয়া হাঁহি মাৰিছে, কাৰণ জিতেন্দ্ৰ সিং তেখেতসকলৰ মানুহ, ফৰ্মত চহী নলয়, 5 কোটি টকা লয়, এইবিলাক আমাৰতো বক্তাই ক'লেই। আজি পদত্যাগ কৰিছে। মই কৈছো পদত্যাগ পত্ৰখন গ্ৰহণ নকৰি তেওঁক অসমলৈ অনা ব্যৱস্থা কৰক, আৰু কৰ্মী দি জোতা চেণ্ডেল দি পিটক, কৰ্মীবিলাকে শান্তি পাব। কংগ্ৰেছ কৰ্মী পদত্যাগ কৰিলে দায়িত্ব শেষ হৈ যায় নেকি? লৈ আনক পদত্যাগ, পৰ্যালোচনা কৰক, কংগ্ৰেছ কৰ্মীক মাতক, আৰু খুব জোতা চেণ্ডেলেৰে পিটক, তেতিয়া যদি কংগ্ৰেছ দলটো সংশোধনী হ'ব। মোৰ আৰু বেলেগ ক'ব লগা একো নাই। আমি এটা দেখিছো, জাতীয় পৰিষদতকৈ বহুত ওপৰত আছো। আমাক আৰু ঠাট্টা নকৰিব, আমাক খালি কেতিয়াবা নাই ঠাট্টা বাৰু বুলিও কৰা নাই, কিন্তু স্বাভাৱিকতে কিন্তু এতিয়া বিৰোধীৰ স্থিতিটোক লৈ কিন্তু মানুহৰ প্ৰশ্ন উত্থাপন হৈছে। আচলতে অসমখন এতিয়া বিৰোধী শূন্য হৈ পৰিছে নেকি? 108টা বিধায়ক থকাৰ পিছত হয়তো কালি জয়প্ৰকাশ দাসো যিকোনো মুহূৰ্তত বিজেপিত গুচি যাব পাৰে। আজি এটা ফেচবুক পোষ্ট দিছে, বাংলাদেশৰ টিম আৰু বোলে কংগ্ৰেছৰ তালিকাখন একে হৈছে। এইফালে লিটন দাস থাকে বাংলাদেশত, বাকী চব মুছলমান থাকে, আৰু অসম কংগ্ৰেছত বোলে জেপি দাস আৰু বাকী চব মুছলমান। আৰু কি থাকিল বিৰোধীয়ে? কিবা স্থিতি থাকিব নেকি তাতে? ঠিক আছে, এইটো সম্পূৰ্ণ মাইনৰিটি দল বুলি ক'ব লাগিব। ঠিক আছে, মই ঠিক আছে, মই অনুষ্ঠানৰ শেষলৈ আমি আইসিকে বারবার ফোন করেছি, আইসি বলেছে সমস্ত বাক্স কোন অফিসার নয়, আপনি বাক্সগুলো একা নিয়ে অন্ধ করে আসছেন। কোথা থেকে পাল্টে নিয়ে আসছেন? রিজার্ভ মেশিন আপনি একাই বাক্সগুলো অন্ধকারের মধ্যে একা নিয়ে আসছেন। কোথা থেকে পাল্টে নিয়ে আসছেন? কত টাকা কন্ট্যাক্ট করেছেন আপনি? কত টাকা কন্ট্যাক্টে নিয়ে আসছেন? বাংলার মানুষ দেখছে। দেখুন এভাবে সন্ধ্যা থেকে সমস্ত জায়গায় আমরা বলছি যে এইভাবে ইভিএম গুলা এই বাক্সগুলো এইভাবে যেখানে কোনো সিকিউরিটি নেই, কোনো অফিসার অন্ধকারে ঢুকে যাচ্ছে, বাক্স চেঞ্জ করে নিয়ে চলে আসছে। আমরা বারবার আইসিকে বলছি, ফুলতলি আইসিকে বারবার বলা সত্ত্বেও তিনি একবারও এটা কান দেননি। আজকে হাতে নাতে ধরেছি আমরা। দেখুন এই বাক্সগুলো চেঞ্জ করে নিয়ে আসছে। আমি আইসিকে জানিয়েছি, আইসি বলছে মিডিয়া করো তোমরা। আইসি
নিজে কন্ট্যাক্ট করেছে গণেশ মন্ডলের সঙ্গে, নিজের টাকার কন্ট্যাক্ট করে এইভাবে বাক্স বদল করছে। সমস্ত বাক্সগুলো এইভাবে এসেছে। আমরা বারবার বলছি যে বাক্সগুলো কোথা থেকে আসছে। আমাদের লোককে থাকতে দিচ্ছে না, আমাদের লোকগুলোকে সরিয়ে দিচ্ছে, বলছে আমরা নিয়ে যাচ্ছি, ঠিক নিয়ে যাচ্ছি। কোথা থেকে আউট হয়ে যাচ্ছে অন্ধকারের মধ্যে, কোথায় আউট হয়ে যাচ্ছে অন্ধকারের মধ্যে। অটোগুলো কোথায় আউট হয়ে যায়, বাক্স কি করে এখানে আসে? তিনি একাই বাক্সগুলো অন্ধকারের মধ্যে কোথা থেকে নিয়ে আসছে? এর আগে আমরা দেখেছি একটা বাক্স খোলা বাক্স এসেছে, খোলা বাক্স এইভাবে নিয়ে আসছেন উনি। আপনার নাম কি বলবেন? আপনারা দেখতে পাচ্ছেন রামকৃষ্ণ কি ঘোষ নাকি রামকৃষ্ণ কি নাম আপনার? রামকৃষ্ণ ঘাড়া। এই যে আপনারা দেখতে পাচ্ছেন, আপনি কোথায় ডিউটি করেছেন? কত 29 নম্বর এসছে। এটা কোথায় কোথায় ইয়ে আছে, বাক্স আছে কোথায় কোথায় আছে, কোন কোন বুথে? 64, 65, 66, 67, 68, 69, 70। এতগুলো বাক্স এখানে? না না, পিছনে গাড়ি আছে, পিছনে একটা গাড়ি আছে, এখানে একটা গাড়ি আছে। আপনারা দুজন নিয়ে আসছেন বাক্স? দুজনে না, আপনারা দুজনে নিয়ে আসছেন? ওনার সেগুলো কোনো ভোটস নেই না, আপনারা কেন নিয়ে আসবেন এভাবে? আপনাদের ঠিক এইভাবে আমাদের বাক্সগুলো চুরি হয়ে যায়, হয় ওখানে হয় নাই রাস্তায় হয়। আজকে আমরা দেখেছি। দিদি আমি জিজ্ঞাসা করেছি, বারবার জিজ্ঞাসা করছি যে স্যার এটা আপনারা কেন করছেন, আমাদেরকে হুইপ দেওয়া হচ্ছে। একজন অটো ড্রাইভার তিনি আমাকে বলছে যে আপনি কে কথা বলা বলছে, আমি এটা দলের আমাদের সাথে অন্যায় হয়েছে বিগত নির্বাচনে, সেই এর আগে ওখানে একটা খোলা বাক্স এসেছে, খোলা বাক্স এসে খুলে গেছে, বাক্স খুলে যাচ্ছে, এসে হঠাৎ করে বাক্স খুলে যাচ্ছে, অন্ধকারের মধ্যে হাওয়া হয়ে যাচ্ছে। টোটো নামা দাও, এই টোটোটা আমরা ধরবো। আপনি কোথাও যাবেন না, এই টোটো আমরা নিয়ে সোজা থানায় যাবো, কোথাও যাবেন না। আছে এই গাড়ি কোথায় আছে? এই আস্তে আস্তে কি গাড়ি? কি ম্যান আছে ছাতানো গাড়িগুলো থানায় যাবে, গাড়ি কোনো এত ঢুকবে না, গাড়ি থানায় যাবে। ও বাংলার মানুষ দেখছে, কাকা ফুলতলির মানুষ দেখছে কিভাবে চুরি হয়ে যায়, বাক্স বদলে যায়। দিন মানুষ কেটেছে, সারা বছর মানুষ খাচ্ছে, আর সেই বাক্সগুলো এইভাবে রাতের অন্ধকারে কোথা থেকে পাল্টে পাল্টে চলে আসছে। কি আছে কি বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ, ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে, ভোট ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে। আমাৰ ফলৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে, কিন্তু ৰাইজৰ ফলৰ পৰা আমি জানিবলৈ পাইছো যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হলেও কোনোবা এটা দল জিকিব, কোনোবা এটা দল হাৰিব, কিন্তু মাৰ্জিনটো বহুত কম হ'ব, ফাইট হ'ব, 50-50 হ'ব। এনেকুৱা বহুত কেইটাও চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত, সাংবাদিকসকলৰ মাজত চৰ্চিত, বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত। হাৰক যিকোনো দল হাৰক জিকক, কিন্তু 50-50 যেনেকুৱা ক্ল'জ চিট আমি বহুত ভাবিছিলোঁ, আমাৰো দৃষ্টিত আছিলে। হ'ব পাৰে যে আমি সেইকেইটা চিট আমাৰ নিজৰ পক্ষত ধৰিছিলোঁ আৰু বিজেপিয়ে সেইকেইটা চিট নিজৰ পক্ষত ধৰিছিল, কিন্তু ফাইটটো আমি হ'ব, নেক টু নেক হ'ব। আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা চিট 5,000-10,000 ভিতৰতে নিৰ্ধাৰিত হয়, তেনেকুৱা আমি বহুতকেইটা চিট, তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলোঁ, আৰু ৰাইজ এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছিলোঁ। এনেকুৱা যে কিছুমান বহুতকেইটা চিটত যি ধৰণৰ ৰিজাল্ট আহিছে, তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব, বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব। আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়া লৈ বিভিন্ন সময়ত চৰ্চা চলি আছে। আমাৰ লালমাই ডাঙৰীয়া ভোটাৰ লিষ্টত আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলিটি বেলেগ ৰাজ্যত দাঙি ধৰিছে। আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম, যাৰ ফলত অহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক
বা আমাৰ কেণ্ডিডেটসকলক আমি অহা শনিবাৰলৈ মাতিছোঁ যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ যে তেওঁলোকে নিজৰ নিজৰ সিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে এইখিনি কথা সেইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক অহা শনিবাৰত হ'ব। কিন্তু ভক্তবিলাকে কৈ আছে অকল ইভিএম হেক কৰিলে বুলি কওঁ ইভিএম হেকে কৰিলে সেইকাৰণে মুছলিমৰ চিটত অকল জিকিলে সেইকাৰণে তেতিয়াহে ক'ব পাৰিব কংগ্ৰেছ মিয়া দল বুলি আৰু অখিলদাক জিকাই দিলে সেইকাৰণেহে বন্ধ কৰিব পাৰিব অখিলদাৰ প্ৰতিবাদ নাজানো বুলি ভাবিছ নেকি হিমন্তৰ খেল জাপানত নচলে ইভিএম অসমত আনি ইণ্ডিয়াত আনি ইভিএম চলাই আছে অতচি যোৱা এই অন্ধভক্তবিলাকে এতিয়া কৈ আছে ইভিএমক বদনাম দিব ইভিএম বদনামটো বাদ দে ইভিএম হেকাৰে কৰিলে ন টেম্পাৰিং কৰিলে ইভিএম নতো জানো অকল মুছলিমৰ চিটত জানো জিকে হা অকল মুছলিমৰ চিটত জিকাই থোৱাই দিলে তেতিয়াহে ক'ব পাৰিব কংগ্ৰেছ মিয়াৰ দল বুলি আৰু অখিলদাক প্ৰতিবাদ কৰিবলৈ বন্ধ কৰিবলৈ অখিলদাক জিকাই দিলে বাকীবিলাকক ঘূৰুৱাই দিলে 100% গান্ধী দি কৈছোঁ ইভিএম টেম্পাৰিং কৰিলে ভক্তবিলাকে গম নাপায় চাগে ইলেক্ট্ৰনিকৰ বস্তু প্ৰতিটোৱে হেক কৰিব পাৰে অন্ধভক্তহঁত নাচাই যেতিয়া হেক কৰি দিব পাৰে তহঁতে ইভিএমটোৰ কথা মাথা মাৰিছ ইভিএম হেক কৰাটো সামান্য কথা বুজিলি প্ৰতিটো ইলেক্ট্ৰনিকৰ বস্তু প্ৰতিটোৱে হেক কৰিব পাৰে যধা মূৰ্খহঁত টেম্পাৰিং কৰি জিকি তহঁতে লেভেল দেখাই আছ আমাৰ আগত চবেই বুজি পাইছে কি খেল খেলিলে জিকিব লগা মানুহ হাৰিলে হাৰিব লগা মানুহ জিকিলে হিমন্তৰ চাল চবেই গম পালে কেনেকে কি কৰি জিকিলে যিটোহে লেভেল দেখাই আছে তহঁতৰ বাপেৰে নে মাৰে জিকিলে জানো পাত্তাই পোৱা নাই লাষ্ট নাইকিয়াত জনতাৰ আশীৰ্বাদত জিকি পেলাই আকৌ ইভিএম টেম্পাৰিং কৰি জিকি তহঁতৰ ফুটনি চা অন্ধভক্তকেইটা এই অন্ধভক্তকেইটা কৈছো মোৰ তাত কমেণ্ট আৰু মেছেজ কৰি নাথাকিবি মোৰ নাম্বাৰত ফোন মাৰি নাথাকিবি অন্ধভক্তত তহঁতৰ বাপেৰ আৰু তহঁতৰ মাৰ জিকা নাই তহঁতে যিটো ফুটনি দেখাই আছ বুজিলি লেভেল দি নাথাকিবি অন্ধভক্তহঁতে তহঁতৰ বাপেৰ মাৰ জিকা নাই কোনোবা বুজিলি আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত বিজেপি চৰকাৰে যি ভোট চুৰি কৰি শাসনৰ গাদী দখল কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আচলতে ভোট চোৰসকলৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাই তেওঁলোকে ৰাইজৰ সমৰ্থন লাভ কৰিব নোৱাৰি ভোটৰ যিসমূহ তালিকা বাংগালুৰৰ এটা লোকসভা সমষ্টিত 6 লাখ ভোটাৰ আছিল তাৰে 1 লাখ ফেক ভোটাৰ আছিল বুলি ইতিমধ্যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সংবাদ মাধ্যম যোগে জনাইছে গতিকে ভোট চুৰ কৰি ক্ষমতা দখল কৰা বিজেপিক আমি গৰিহণা দিছো আৰু তেওঁলোকে আমাৰ যি ভোটাধিকাৰ মৌলিক অধিকাৰ এই অধিকাৰ আমাৰ খৰ্ব কৰিছে কাৰণ এই ভোট তেওঁলোকে একেটা ঘৰতে 35 নম্বৰ যিটো হাউচ নাম্বাৰ 35 তাত 80টাকৈ ভোট ওলাইছিল আৰু ভোটাৰৰ বয়স 127 বছৰ 128 বছৰ অসমতো 125 বছৰীয়া ভোটাৰ ওলাইছে গতিকে সকলোতে তেওঁলোকে এটা ঘৰত বাপেকৰ বয়সতকৈ পুতেকৰ বয়স বেছি হাউচ নাম্বাৰ বিলাক নাই হাউচ নাম্বাৰ 00 তাৰ উপৰিও এটা কোঠাৰ ভিতৰত 80 জনলৈকে ভোটাৰ ওলাইছে তাৰ মানে বিজেপিয়ে যে ভোট চুৰ কৰি শাসনৰ গাদী দখল কৰিছে এই কথা ৰাহুল গান্ধী ডাঙৰীয়াই সংবাদ মাধ্যম যোগে দেখুৱাই দিছে আৰু আমি ইয়াৰ পৰা গৰিহণা দিছো ধিক্কাৰ দিছো আৰু আমি ক'ব বিচাৰো যে ভোট চুৰ কৰি শাসনৰ গাদীত দখল কৰা বিজেপিৰ কোনো নৈতিক অধিকাৰ নাই এই শাসনৰ গাদীত বহি থকাৰ অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ মোৰ আগত তেওঁ বেলেগ কথা পাতে আপোনালোকৰ আগত বেলেগ কথা পাতে কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে তেওঁৰ কথাবিলাক একে নহয় তেওঁ বেলেগ বেলেগ কথা পাতি থাকে মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো তেওঁ এতিয়া আইজিপিক এছবিক ফোন কৰি আছে এস্কৰ্ট কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলো কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি মাৰিলে নেকি তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই 3খন চিঠি লিখিলো মই এইবোৰ কৰি থকা নাছিল জানো সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে ইয়াত লৈ আহিব তাত লৈ আহিব কষ্ট দি থাকে মোৰ দেখিলেই বেয়া লাগে লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তেওঁ সেইটো কামত লাগি যায় এছেম্বলিত তেওঁ কথা কেতিয়া কয় মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই তেওঁ আমি ৰাতিপুৱা তেওঁক পিজুছে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো অলপ অখিলদা জমাই থাকিব তেওঁ জমাই থাকে তেওঁতো মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই পিজুছে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে তেওঁতো মইতো আজিলৈকে কথা পতা মই শুনা নাই
ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰী এনেকে ক'ব, তেওঁ তেনেকেই কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰো, ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি কবৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি, তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল, এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে, আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে।